Question 31. Who has been appointed as the Farming Minister of Canada in May 2025? এই প্ৰশ্নটোত সুধিছে 2025 চনৰ মে মাহত কানাডাৰ বৈদেশিক মন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি অনিতা আনন্দ। 2025 চনৰ মে মাহত কানাডাৰ বৈদেশিক মন্ত্ৰী হিচাপে অনিতা আনন্দক নিযুক্তি দিয়া হৈছিল। Question 32. What is the new name given by the Assam government to Dibrugarh Airport in May 2025? এই প্ৰশ্নটো সুধিছে 2025 চনৰ মে মাহত অসম চৰকাৰে ডিব্ৰুগড় বিমানবন্দৰক কি নতুন নাম দিছে। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ডক্টৰ ভূপেন হাজৰিকা এয়াৰপোৰ্ট। 2025 চনৰ মে মাহত অসম চৰকাৰে ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকা এয়াৰপোৰ্ট নাম দিছে। Question 33. Who has won the ICC Men's Player of the Month Award for April in May 2025? এই প্ৰশ্নটো সুধিছে 2025 চনৰ মে মাহৰ এপ্ৰিল মাহৰ ICCৰ পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা কোনে লাভ কৰিছে। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি মেহদী হাছান মিৰাজ। 2025 চনৰ মে মাহৰ এপ্ৰিল মাহৰ ICC পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা মেহদী হাছান মিৰাজে লাভ কৰিছিল। Question 34. Who has won the 2025 শ্ৰীলংকা Women's Tri-Series Trophy? এই প্ৰশ্নটো সুধিছে 2025 চনৰ শ্ৰীলংকা মহিলাৰ Tri-Series Trophy কোনে লাভ কৰিছে। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ইণ্ডিয়া। 2025 চনৰ শ্ৰীলংকা মহিলাৰ Tri-Series Trophy ইণ্ডিয়াই লাভ কৰিছে। Question 35. Which is going to be India's first fully literate state in May 2025? এই প্ৰশ্নটো সুধিছে 2025 চনৰ মে মাহত ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য কোনখন হ'বলৈ গৈ আছে। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি মিজোৰাম। 2025 চনৰ মে মাহত ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য মিজোৰাম ৰাজ্য হ'বলৈ গৈ আছে। Question 36. When is International Plant Health Day 2025 celebrated? এই প্ৰশ্নটো সুধিছে আন্তঃৰাষ্ট্ৰীয় উদ্ভিদ স্বাস্থ্য দিৱস 2025 কেতিয়া পালন কৰা হয়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 12 মে। আন্তঃৰাষ্ট্ৰীয় উদ্ভিদ স্বাস্থ্য দিৱস 2025 চনৰ 12 মেত পালন কৰা হয়। Question 37. When is International Museum Day 2025 celebrated? এই প্ৰশ্নটো সুধিছে আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস 2025 কেতিয়া পালন কৰা হয়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি 18 মে। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস 2025 চনৰ 18 মে তাৰিখে পালন কৰা হয়। Question 38. Who has become Australia's first female opposition leader in May 2025? এই প্ৰশ্নটো সুধিছে 2025 চনৰ মে মাহত কোনজনী হৈছে অষ্ট্ৰেলিয়াৰ প্ৰথমগৰাকী মহিলা বিৰোধী নেত্ৰী। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি শাসন লী। 2025 চনৰ মে মাহত শাসন লী নামৰ মহিলাজনী হৈছে অষ্ট্ৰেলিয়াৰ প্ৰথমগৰাকী মহিলা বিৰোধী নেত্ৰী। Question 39. When is National Technology Day 2025 celebrated? এই প্ৰশ্নটো সুধিছে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস 2025 কেতিয়া পালন কৰা হয়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ মে 11। ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস 2025 চনৰ মে মাহৰ 11 তাৰিখে পালন কৰা হয়। Question 40. Where has the National Conference on Kharif Campaign 2025 been organized? এই প্ৰশ্নটো সুধিছে খৰিফ অভিযান 2025ৰ ৰাষ্ট্ৰীয় সন্মিলন ক'ত আয়োজন কৰা হৈছে। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি নিউ দিল্লী। খৰিফ অভিযান 2025ৰ ৰাষ্ট্ৰীয় সন্মিলন নতুন দিল্লীত আয়োজন কৰা হৈছে।